শৰৎ কুমাৰ পাছত আমাক জনালে কি দেৱঋষি নাৰদৰ অৱতাৰৰ কথা নাৰদৰ অৱতাৰ তত্ত্বৰ কথা যদি আমি নাজানো আমি ভাগৱত শাস্ত্ৰ জানিব নোৱাৰিম এইটো কাৰণে নাৰদ কোন নাৰদ হ'ল জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ নিজেই গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই এই কথা মধ্যম পাণ্ডৱ অৰ্জুনক অৱগত কৰিছে অশস্ত্ৰচৰ্ব বিখ্যানম দেৱৰ্ষীণাম সনাৰদ গন্ধৰ্বনাম চিত্তৰাথো সিদ্ধিনাম কপিলো মুনি কপিল অৱতাৰৰ কথা কৈছে এই অধ্যায়টোত নাৰদ অৱতাৰৰ কথা কৈছে ঋষভ অৱতাৰৰ কথা কৈছে হয়নে বাৰু আৰু নৰনাৰায়ণ অৱতাৰৰ কথা কৈছে এই কিজন অৱতাৰৰ তত্ত্বৰ কথা আমি অকণমান জানিব লাগিব কীৰ্তন শাস্ত্ৰত থকা ঈশ্বৰীয় তত্ত্বৰ আত্ম উপলব্ধি আমাৰ তেতিয়াহে হ'ব যেতিয়া এই অৱতাৰ তত্ত্বৰ কথাবিলাক আমি পৰমাত্মাৰ পৰম তত্ত্বৰ ৰূপত আমি যেতিয়া প্ৰত্যক্ষ কৰিব পাৰিম নাৰদ না মানে নহ'ব ৰদ মানে বাধা যাক কোনেও বাধা দিব নোৱাৰে সেইজন কোন সেইজন হ'ল নাৰদ নাৰ মানে জল দ মানে গভীৰ জলৰ গভীৰতা কিমান সমুদ্ৰইহে জানে কোনেও নাজানে সমুদ্ৰক যিমান গভীৰ বুলি ভবা হয় তাতকে বহুত হাজাৰ গুণ গভীৰ হ'ব পাৰে যিহেতু সমুদ্ৰৰ গভীৰতাক জুখিবলৈ আজিলৈকে একো যন্ত্ৰ নিৰ্মাণ কৰিব পৰা নাই হয়নে বাৰু গভীৰ সমুদ্ৰত লীন গৈ থকা টাইটানিকক উদঘাটন কৰিবলৈ যাওঁতে আজিলৈকে কোনো ঘূৰি অহা নাই হয়নে নহয় গতিকে সমুদ্ৰৰ গভীৰতা কিমান কোনো কেতিয়াও জুখি শেষ কৰিব নোৱাৰে যে না মানে নহ'ব ৰদ মানে বাধা ঈশ্বৰৰ গভীৰতাক ঈশ্বৰৰ তত্ত্বক কোনেও কেতিয়াও জানি বুজি কেতিয়াও শেষ কৰিব নোৱাৰে নাৰ মানে জল ত মানে গভীৰ জগতৰ হৰিৰ ভকতিৰ ৰহস্য তত্ত্বক কেতিয়াও কোনেও ভেদ কৰিব নোৱাৰে এইটো কাৰণে হৰিৰ কীৰ্তন আৰু হৰিৰ উপাসনা এয়াই হ'ল শ্ৰেষ্ঠ পথ কোনে কৰে যি কৰে অশস্ত্ৰ সৰ্ববিখ্যানাম দেৱৰ্ষীণাম চ নাৰদ যিজনে দেহৰ তন্তুবিলাকক বিনাৰ ৰূপলৈ ৰূপান্তৰ কৰি হৃদয়ত কেৱল মোৰ নাম বস্তু গুণগান কৰে সেইজনেই দেৱঋষি নাৰদ বোলে মই কি কৰোঁ মই নিজক নিজে শুদ্ধ কৰোঁ আৰু লগতে মই জগতক পবিত্ৰ কৰোঁ সেইদৰে ভাগৱত শাস্ত্ৰৰ অখণ্ডিত ঈশ্বৰ জ্ঞান টিকালজ্ঞ ঋষি বেদব্যাসক কোনে দিছে দেৱঋষি নাৰদে দিছে ভাগৱতৰ প্ৰথম স্কন্ধত বেদব্যাসৰ ভুলৰ সংশোধন আৰু লগতে দেৱঋষি নাৰদৰ দ্বাৰা কৃষ্ণ ভক্তিৰ অখণ্ডিত মহিমাৰ প্ৰচাৰ আৰু প্ৰসাৰ হৰিৰ গোবিন্দৰ গুণ কীৰ্তন যশ আৰু লীলাৰ শাস্ত্ৰ প্ৰণয়নৰ যি উপদেশ এই উপদেশ কাৰ দ্বাৰা দিয়া হৈছে দেৱঋষি নাৰদৰ দ্বাৰা দিয়া হৈছে নাৰদ এজন বৈষ্ণৱ 12 জন বৈষ্ণৱ তাৰে 5 জন ব্ৰহ্মাৰ বংশত প্ৰথমজন বৈষ্ণৱ হ'ল ব্ৰহ্মা দ্বিতীয়জন বৈষ্ণৱ হ'ল মনু তৃতীয়জন বৈষ্ণৱ হ'ল কুমৰ চতুৰ্থজন বৈষ্ণৱ হ'ল দেৱঋষি নাৰদ হয়নে গতিকে ব্ৰহ্মতত্ত্বত 5 জন বৈষ্ণৱ বা 4 জন বৈষ্ণৱ একত্ৰ নিহিত হৈ আছে ব্ৰহ্মা পৰম ব্ৰহ্মৰ অংশতত্ত্ব পৰম ব্ৰহ্মৰ যি তত্ত্ব নিৰাকাৰ ব্ৰহ্মৰ পৰা সাকাৰ ব্ৰহ্মলৈ যি আহি গৈছে এয়া হ'ল ব্ৰহ্মা সাকাৰ ব্ৰহ্মৰ সগুণ তত্ত্বৰ পৰা নিৰ্গুণ নিৰাকাৰ তত্ত্বক মন ভাৱ আৰু ভক্তিৰে সৈতে উপলব্ধি কৰিব পৰা যি বৈষ্ণৱ তত্ত্ব এয়া হ'ল চাৰিকীৰ্ত হয়নে জগতৰ হৰিৰ পৰম ব্ৰহ্মৰ পৰম তত্ত্বক সিদ্ধি আৰু সাধনাৰে কেৱল স্পৰ্শ কৰিব পৰা নাযায় হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰ দ্বাৰা তাক প্ৰত্যক্ষ কৰিব পৰা যায় এজন হ'ল কোন দেৱঋষি নাৰদ মনৰ সংস্কাৰ ভক্তিৰ সংস্কাৰ সাধনাৰ সংস্কাৰ এই সমস্তবিলাক একত্ৰ কৰি এজন বৈষ্ণৱৰ নাম হ'ল কি মনু স্বয়ম্ভুৱ মনু গতিকে এই ব্ৰহ্মময় ঈশ্বৰ তত্ত্বৰ জ্ঞান বা ভকতিৰ তত্ত্বক আমি স্পৰ্শ কৰিবলৈ হ'লে ব্ৰহ্মময় ঈশ্বৰ জ্ঞান ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব ব্ৰহ্মময় ঈশ্বৰৰ চিন্তন কীৰ্তন উপাসনা এই ভক্তি ভাৱনাৰ তত্ত্বৰে সৈতে আমি ভকতিৰ সাধন তত্ত্বৰ ফালে যাব লাগিব ভাৱত গভীৰ হৈ ভক্তিত গভীৰ হৈ ভাৱ আৰু ভক্তিয়ে ঈশ্বৰৰ তত্ত্বক সাক্ষাৎ কৰিব পৰাৰ যিটো ব্যৱস্থা এইটো কেৱল মনেৰেহে কৰিব পৰা যায় দেহেৰে সৈতে কায়িকভাৱে তাক কেতিয়াও কৰিব পৰা নাযায় এইটো কাৰণে এজন বৈষ্ণৱ হ'ল কোন মনু গতিকে 12 জন বৈষ্ণৱৰ তত্ত্বত থকা যি ঈশ্বৰ তত্ত্বৰ গভীৰতা হয়নে আমাৰ মনত জন্মসূত্ৰে মায়া লাগি আহে
মায়াৰ বিকাৰবিলাকে আমাক মোহিত কৰে আৰু আমি মায়াৰ ভ্ৰমত পৰি আমি সদায় এই দেহটোক সুৰক্ষাত লাগি যাওঁ দেহৰ সুৰক্ষাত লাগি থাকোঁতেই আমি ঈশ্বৰৰ ফালে পিঠি দি আমি ঈশ্বৰক পাহৰি যাওঁ দেহ কি দেহ হস্তীৰ দৰে সেইটো কাৰণে এই দেহ হ'ল হস্তিনাপুৰ এই হস্তিনাপুৰ ৰূপী দেহক সদায় মই সুৰক্ষিত কৰি ৰাখিব লাগিব এইটো ব্ৰত কোনে পালন কৰিছিলে ভীষ্ম এজন বৈষ্ণৱ ভীষ্মই প্ৰতিজ্ঞা কৰিছিলে যে মই হস্তিনাপুৰৰ সিংহাসনখন সদায় সুৰক্ষিত কৰিম ইয়াৰ কিন্তু ৰাজকাৰ্যত মই কোনোদিন মাত নিদিম এইভাগে তেওঁ প্ৰতিজ্ঞা কৰিছিলে হয়নে ভীষ্ম এজন বৈষ্ণৱ আৰু বিষ্ণুৰ একত্ৰ তত্ত্বৰ উপলব্ধি আমাৰ হ'ব লাগিব বোলে কি দেহৰ সুৰক্ষাৰ কাম আমাৰ নহয় দেহৰ সুৰক্ষাৰ কামটো কাৰ দেহৰ সুৰক্ষাৰ কামটো হ'ল ঈশ্বৰক যেতিয়ালৈকে এই দেহ অৰ্পণ কৰা নহ'ব তেতিয়ালৈকে আমি 10 দিনৰ সেনাপতি হৈ জীয়াই থাকিব লাগিব 10টা ইন্দ্ৰিয় 10টা দিন 10 দিনৰ সেনাপতি এই তত্ত্ববিলাকক আমি অনুভৱ কৰিবৰ কাৰণে বেদব্যাসে পঞ্চম বেদ মহাভাৰত নিৰ্মাণ কৰিলে আকৌ ঠিক আছে আমি ভীষ্মৰ তত্ত্বটোক আমি ইমানতে এৰিছোঁ এতিয়া আমি যাওঁ নাৰায়ণ নামৰ ঋষিৰ তত্ত্বৰে জড়যুগৰ আচৰণ কৰি ব্ৰহ্মময় ঈশ্বৰ সাধনাৰ দ্বাৰা দেৱতা ইন্দ্ৰকো তেওঁ কি কৰিছিলে ইন্দ্ৰকো তেওঁ শুদ্ধ ভগতিৰ সংস্কাৰ দান কৰিছিলে ধৰ্ম আৰু মূৰ্তিৰ গৰ্ভত নৰ আৰু নাৰায়ণ ৰূপেৰে দুজন ঋষিৰ জন্ম হৈছিলে ধৰ্মৰ 13গৰাকী ভাৰ্যা দক্ষৰ 16গৰাকী কন্যাৰ 13গৰাকী ভাৰ্যাক বিবাহ দিয়া হৈছিলে কালে ধৰ্মলে এই তাৰে এগৰাকী ভাৰ্যাৰ নাম আছিলে কি তাৰে এগৰাকী ভাৰ্যাৰ নাম আছিলে মূৰ্তি এই মূৰ্তি আৰু ধৰ্মৰ সন্তান হৈ জন্ম হৈছিলে কোন জগতৰ হৰি এজন হ'ল নৰ এজন হ'ল নাৰায়ণ এই কীৰ্তন ঘোষা এই কীৰ্তন অধ্যায়ৰ প্ৰথম কীৰ্তন যেতিয়া আৰম্ভ কৰিছে গুৰুজনাই নৰ হৰি বুলি আৰম্ভ কৰিছে নৰ হৰিৰ তত্ত্বটো কোপা আনিছে নৰ হ'ল মূৰ্তিৰ পুত্ৰ নাৰায়ণ হ'ল হৰিৰ তত্ত্ব অৰ্থাৎ নৰ নাৰায়ণ ৰূপেৰে জগতৰ হৰিয়ে অৱতাৰ লৈছিলে এই নৰ হৰিৰ ঈশ্বৰ তত্ত্বক ঘোষাৰে গুগি জগতৰ হৰিৰ ভকতিৰ তত্ত্বক আমাক স্পৰ্শ কৰাব বিচৰা হৈছে মূৰ্তি কি মূৰ্তি আমাৰ এই কাইটো ধৰ্ম কি এই কাইটোক ধাৰণ কৰা শক্তি আত্মা সেইটো কাৰণে ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰ নৰ মানে পঞ্চভূতৰ দেহধাৰী এই নৰসকল আৰু নাৰায়ণ এই দেহৰ তত্ত্বক প্ৰতিপালন কৰি থকা আত্মা তেওঁলোকে কি কৰিছিলে যুগময় সাধনা কৰি ইন্দ্ৰ আদি দেৱতাবিলাকক ভক্তিৰ সংস্কাৰ দিব বিচাৰিছিলে ইন্দ্ৰ কি ইন্দ্ৰ হ'ল আমাৰ মনক কি লাগে মনক সদায় স্বৰ্গৰ সুখ লাগে মনক কোনোদিন দুখ নালাগে মনক কোনোদিন যান্ত্ৰণা নালাগে মনক লাগে সুখ ভোগ বিলাস বৈভৱ আৰু আনন্দ এইবিলাক কি এইবিলাক সদায় ক্ষণস্থায়ী বস্তু নশ্বৰ বস্তু এইবিলাক বস্তুৰ বিনাশ হয় এইটো কাৰণে নৰনাৰায়ণ ঋষিয়ে কি কৰিছিলে অবিনাশী ঈশ্বৰ তত্ত্বৰ সাধনাৰ পথটো দেখাইছিলে এই অবিনাশী ঈশ্বৰ তত্ত্বৰ সাধনাৰ পথত যিজন ৰত হ'ব সেইজনক জগতে সংসাৰে জগতৰ একো মায়াই কেতিয়াও মোহিত কৰিব নোৱাৰে এইটো কাৰণে ইন্দ্ৰই এই ঋষিৰ তপ ভংগ কৰিবৰ কাৰণে অপ্সৰাসকলক পঠাইছিলে অপ্সৰাসকলে বিভিন্ন ধৰণৰ নৃত্য কৰিলে কিন্তু তেওঁলোকৰ যুগময় সাধনা কেতিয়াও ভংগ কৰিব নোৱাৰিলে যিমানেই অপ্সৰাই নৃত্য কৰিলে সিমানে নৰ আৰু নাৰায়ণ কি হ'ল উত্তপ্ত অগ্নিপিণ্ড হৈ জ্বলিবলৈ ল'লে তেওঁলোকৰ দেহৰ জ্যোতিয়ে গোটেই আশ্ৰমখন পোহৰ কৰিবলৈ ল'লে যিমানে বিলাস বৈভৱৰ আ অলংকাৰ পিন্ধি স্বৰ্গৰ নৰ্তকীসকলে তেওঁলোকৰ কাষে কাষে উদ্যান নৃত্য কৰিবলৈ ল'লে সিমানে তেওঁলোকৰ সাধনা গভীৰ হ'বলৈ ল'লে আমাক কি বুজালে যেতিয়ালৈকে আমাৰ সাধনা এক ঈশ্বৰ এক উপাসনা ৰহস্য ভগতি যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমাক এই সংসাৰে ভুলাব পাৰিব এই জগতৰ যিমানবিলাক মায়াময় বস্তু আছে এইবিলাকে আমাক মোহিত কৰিব পাৰিব যেতিয়া আমি আত্মা পৰমাত্মা আৰু পৰম তত্ত্বৰ পৰিচয় লাভ কৰি আমি যেতিয়া এক ঈশ্বৰৰ উপাসনাত লাগিব পাৰিম তেতিয়া আমাক এই জগতে সংসাৰে আমাক আৰু কেতিয়াও ভুলাব নোৱাৰিব এইটো কাৰণে কামদেৱেও লাজ পালে কি হৈ গ'ল উন্নতি গুচি গ'ল কিয় ভক্তি নিষ্কাম বস্তু যি ৰহস্য ভগতি কৰে তাত কামনা নাথাকে তাত বাসনা নাথাকে তাত কোনো প্ৰাপ্তিৰ আকাংক্ষা নাথাকে
সেইকাৰণে কি হ'ল ইন্দ্ৰৰ অপ্সৰাসকল আৰু কামদেৱ লাজ পাই ঘূৰি গ'ল আৰু ইন্দ্ৰই গম পালে বোলে কি এওঁ পৰম ঈশ্বৰ মোৰ অপ্সৰা আৰু মোৰ কামদেৱেও যেতিয়া এওঁক ভুলাব নোৱাৰিলে এওঁ ঋষি নহয় এওঁ মনীষী নহয় এওঁ কি এওঁ ঈশ্বৰে এওঁ পৰম ব্ৰহ্ম পৰম তত্ত্ব কি হ'ল ইন্দ্ৰই আহি নৰ নাৰায়ণ ঋষিত আশ্ৰয় ল'লে যে হে ঋষি শ্ৰেষ্ঠ হে জ্ঞানজ্যেষ্ঠ হে গুণজ্যেষ্ঠ মোৰ ভুল হৈছিল মোৰ দুখ হৈছিল মোৰ অপৰাধ হৈছিল মই আপোনাৰ শক্তি আৰু প্ৰভাৱ নাজানিছিলোঁ সেইটো কাৰণে মই আপোনাক মোহিত কৰিবৰ কাৰণে মোৰ এই খন্তেকীয়া সুখৰ প্ৰতীকৰূপী মই এই অপ্সৰাসকলক পঠাইছিলোঁ গতিকে মোক আপুনি কৃপা কৰক মোক এই অজ্ঞান আৰু অবিদ্যাৰ পৰা মোক মুক্ত কৰক এতিয়া কি হ'ল নৰ নাৰায়ণ ঋষিয়ে আশীৰ্বাদ দিলে বোলে কি আজিৰ পৰা তোমাৰ গুৰু বৃহস্পতি হ'ব বৃহস্পতিয়ে তোমাক ব্ৰহ্মময় ঈশ্বৰ জ্ঞান দান কৰিব তুমি স্বৰ্গৰ ৰাজ্যত থাকিবা সুখত থাকিবা কিন্তু তোমাৰ লগত ভোগ বিলাসৰ আনন্দ আৰু কেতিয়াও নাথাকিব ভাগৱতৰ ৬ষ্ঠ স্কন্ধত বৃহস্পতিৰ অপমান ইন্দ্ৰ গুৰুহীন এই সমস্ত তত্ত্ব কথা আমাক দেখুওৱা হৈছে কিয়নো যদি আমাৰ গুৰুত আশ্ৰয় নহয় গুৰুজনক গোবিন্দ ৰূপত ঈশ্বৰ জ্ঞান কৰিবলৈ আমি যদি পাহৰি যাওঁ তেতিয়াহ'লে আমাৰ পাপ আহি যাব এই পাপৰ কবলত পৰি আমি আসুৰী বৃত্তিবিলাকৰ অধীন হৈ পৰিব লাগিব ইয়াৰ পৰাই উৎপত্তি হৈছে কি ভাগৱতৰ ৬ষ্ঠ স্কন্ধত বিত্তাসুৰ এই বিত্তাসুৰৰ বিৰাট তত্ত্ব ভাগৱতৰ ৬ষ্ঠ স্কন্ধত আছে ভাগৱতৰ ৬ষ্ঠ স্কন্ধত আৰু কি আছে ভাগৱতৰ ৬ষ্ঠ স্কন্ধত আছে অজামিল উপাখ্যান যম ৰজাৰ সংবাদ এই সমস্ত তত্ত্ব কথা আমি অনুভৱ কৰিবলৈ হ'লে কি কৰিব লাগিব এই জগতৰ হৰিৰ যি অৱতাৰ তত্ত্ব এই অৱতাৰ তত্ত্ব কথন আমি কীৰ্তন কৰিব লাগিব শ্ৰৱণ কৰিব লাগিব হৰিৰ গুণ কীৰ্তনৰ উপাসনাই আমাৰ দেহৰ বাহ্যিকমুখী ইন্দ্ৰিয়বিলাকক আত্মামুখী কৰে ইন্দ্ৰিয়বিলাক যেতিয়া আত্মামুখী হ'ব তেতিয়া অশান্ত অৱস্থাৰ পৰা ই শান্ত প্ৰশান্ত আৰু ই গভীৰ অৱস্থালৈ গমন কৰিব এইটো কাৰণে পৃথু নামৰ এজন আদি ৰজাৰ কথা কোৱা হৈছে ক'ত তৃতীয় অধ্যায় কীৰ্তনত পৃথুক কেনেকৈ নিৰ্মাণ কৰা হ'ল পৃথুক নিৰ্মাণ কৰা হ'ল ক'ত ভাগৱতৰ ৫ম স্কন্ধ ৪ৰ্থ স্কন্ধ ৪ৰ্থ স্কন্ধত আছে ভাগৱতৰ কি পৃথুৰ উপাখ্যান কি হ'ল বেন নামৰ এজন দুৰ্জয় ৰজা আছিলে বেনে গুৰু গোসাঁই কাকো নমনা হ'ল বেনক সপ্তঋষিয়ে সাও দিলে আৰু কি কৰিলে তাক বধ কৰিলে দেশখন অৰাজক হ'ল কি হ'ল এই জগতত শস্য মৎস্য সকলো লোপ পাবলৈ ল'লে জগতৰ অকল্যাণ হ'বলৈ ল'লে এই জগতত যেন কলিৰ প্ৰভাৱ হ'ল দুৰ্ভিক্ষ মাৰিমৰক ইত্যাদি সমস্তবিলাক একেত্ৰ হৈ উপগত হ'বলৈ ল'লে এই ভীষণ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ভাগৱতৰ ৪ৰ্থ স্কন্ধতে তত্ত্ব কথা আমাক দিছে আৰু গুৰুজনে ৪ৰ্থ স্কন্ধৰে ঈশ্বৰ তত্ত্বৰ কথাখিনি আমাক ক'ত দিছে তৃতীয় অধ্যায় কীৰ্তনতে দিছে বোলে কি এই জগতক সংস্কাৰ কৰি জীৱক উদ্ধাৰ কৰি হৰি ভকতিৰ সুগম পথক প্ৰচাৰ কৰি আজিৰতা নামেৰে প্ৰচাৰ হ'ল কোন পৃথু পৃথুক কেনেকৈ নিৰ্মাণ কৰা হ'ল পৃথুক নিৰ্মাণ কৰা হ'ল বেনক বধ কৰি যেতিয়ালৈকে বেন বধ নহ'ব তেতিয়ালৈকে পৃথু নিৰ্মাণ নহ'ব যেতিয়ালৈকে পৃথু নিৰ্মাণ নহ'ব তেতিয়ালৈকে পৰমাৰ্থিক পৰম তত্ত্ব ঈশ্বৰ তত্ত্ব একত্ৰ হৈ আমাৰ লগত সাক্ষাৎ নহ'ব সেইটো কাৰণে বেন কি বেন হ'ল অংগৰ পুত্ৰ এই অংগৰ পুত্ৰ মানে কি আমাৰ মনৰ আমাৰ দেহৰ এটা অংগ হ'ল কি মন মন পৰিপূৰ্ণ ঈশ্বৰ তত্ত্বৰ গৰাকী নহয় মনৰ কেইবাটাও ৰূপ আছে কেইবাটাও শাখা আছে মনক যেতিয়ালৈকে আমি স্থিৰ কৰিব নোৱাৰিম মনক যেতিয়ালৈকে আমি একমুখী কৰিব নোৱাৰিম মনক যেতিয়ালৈকে আমি এক ভাৱনাত আমি ৰমণ কৰাব নোৱাৰিম তেতিয়ালৈকে আমি প্ৰত্যেকে বেন হৈ থাকিম বেন মানে কি গুৰু গোসাঁই কাকো নমনা হোৱা অৰ্থাৎ মনৰ ওপৰত নিয়ন্ত্ৰণ মনৰ ওপৰত নিয়ন্ত্ৰণ হ'বলৈ হ'লে কি লাগিব মনৰ ওপৰত নিয়ন্ত্ৰণ হ'বলৈ হ'লে মনক কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰে বোলে কি ই নিয়ন্ত্ৰণৰ বাহিৰৰ বস্তু বাহ্যিকমুখী হৈ ই কি কৰে আমাৰ ইন্দ্ৰিয়বিলাকক সদায় বিষয় বাসনাৰ ফালে টানি থাকিব বিচাৰে সেইটো কাৰণে মনক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে সাধনময় ঈশ্বৰময় হয়নে শুদ্ধ ভকত বৈষ্ণৱৰ সংগ ল'ব লাগিব এই ভকত বৈষ্ণৱৰ সংগই হ'ল কি সপ্তঋষি এই সপ্তঋষি গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই বিশ্বৰূপ দৰ্শনত দেখুৱাইছে এই সপ্তঋষি ভগৱান কৃষ্ণ নিজেই বুলি
যেটাই বিশ্বৰূপ দৰ্শনত গীতাৰ একাদশ যুগত বিশ্বৰূপ দৰ্শন যুগত যেতিয়া জগতৰ হৰিয়ে গোটেই জগতখনকে একত্ৰ কৰি তেওঁ নিজেই বিৰাট ৰূপ হৈ অগ্নিপিণ্ড হৈ যেতিয়া তেওঁ জ্বলিবলৈ লৈছে তেওঁ সমস্ত বাহুৰ পৰা মহাবাহুৰ ৰূপ লৈ যেতিয়া লেলিহান অগ্নি শিখাৰে সৈতে গোটেই জগতখনক তেওঁ যেতিয়া গিলিবলৈ লৈছে সমস্ত জীৱ আহি যেতিয়া তেওঁ মুখৰ মাজত সমস্ত জীৱ আহি সোমাই সকলো যেতিয়া লয় হ'বলৈ লৈছে তেতিয়া মধ্যম পাণ্ড অৰ্জুনে দেখিছে কি দেখিছে পঞ্চ পাণ্ডৱ মহান মহান শ্ৰেষ্ঠ ঋষিসকল সাধনময় ভকতসকল আৰু পৰম বৈষ্ণৱসকল কি হৈ আছিলে জগতৰ হৰিৰ বিশ্বৰূপৰ বিৰাট তত্ত্বত ভগৱন্তৰ চৰণ উপাসনা কৰি সামবেদৰ মন্ত্ৰৰে সৈতে ভগৱন্ত কৃষ্ণৰ লগত একত্ৰ হৈ আছিলে গতিকে এই সপ্তঋষিৰ নাম যদি আমাৰ কেনেবাকৈ স্মৰণ হয় তেতিয়াহ'লে আমি ঈশ্বৰৰ পুণ্যৰ ভাগ পাম সেইটো কাৰণে সপ্তঋষিৰ প্ৰথমজন কোন প্ৰথমজন হ'ল বশিষ্ঠ দ্বিতীয়জন হ'ল অত্ৰি তৃতীয়জন হ'ল অংগিৰা চতুৰ্থজন হ'ল কোন ভিগু ক্ৰুতু এই ঋষিসকলৰ নাম আমি জানিব লাগিব ঋষিসকলৰ নামৰ তত্ত্বত ঈশ্বৰৰ ভূপতিৰ ৰহস্য তত্ত্ব লুকাই আছে হয়নে অংগিৰা নিৰ্মাণ হৈছিলে ক'ৰ পৰা ব্ৰহ্মাৰ মুখৰ পৰা আমাৰ মুখত যিটো জ্যোতি আছে এই জ্যোতিটো হ'ল আত্মাৰ জ্যোতি এই আত্মাৰ জ্যোতিক কোৱা হয় অংগিৰা বুলি আমাৰ দৃষ্টি শক্তি আছে কিন্তু দৃষ্টিৰ লগতে আমাৰ ভাৱ শক্তি আছে আমাৰ ঈশ্বৰীয় উপাসনাৰ শক্তি আছে এটো কি এটো হ'ল অত্ৰি মানে দিব্য দৃষ্টি অজ্ঞানক আঁতৰ কৰি জ্ঞান বিদ্যাৰ জ্যোতিৰে সৈতে আমি নিজক আলোকিত কৰি ল'ব পৰাৰ যিটো শক্তি এই শক্তিটোৰ নাম হ'ল অত্ৰি এইটো কাৰণে অত্ৰিৰ তনয় হৈ তিনিজনৰ অৱতাৰ লৈছে বুলি এই কীৰ্তন অধ্যায়ত আমাক দেখুওৱা হৈছে গতিকে ভাগৱত সমুদ্ৰৰ ভগৱন্তৰ ঈশ্বৰময় তত্ত্বৰ আনন্দময় কথাবিলাকক জগতৰ গুৰু হৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মন্থন কৰি কৰি এধাৰ মণিৰ দৰে গাঁঠি গাঁঠি আমাক ঈশ্বৰ তত্ত্বৰ উপহাৰ দিব বিচাৰিছে গতিকে এই কথা সাধাৰণ কথা নহয় এই কথাই জীৱক শিৱৰ তত্ত্বলৈ শিৱক পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰ ফালে ধাৱমান কৰোৱাৰ যি শক্তি সামৰ্থ্য সকলোখিনি বহন কৰিছে সেইবাবে এই কথা যিকোনো ঠাইত কেতিয়াও প্ৰকাশ নহয় হয়নে ভকতৰ সং লাগিব ভগৱন্তৰ কৃপা লাগিব গুৰুৰ আশীৰ্বাদ লাগিব আৰু আমাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ দিনটো সেই দিনটো হ'ব লাগিব যিটো দিনত এই পৰম পবিত্ৰ ঈশ্বৰ কথাৰ ভাগ ভগৱন্তই আমাক মিলায় এইটো কাৰণে তৃতীয় অধ্যায় কীৰ্তনত কপিল অৱতাৰৰ কথা কৈছে কপিল অৱতাৰৰ কথা ভাগৱতৰ তৃতীয় স্কন্ধত আছে ভাগৱতৰ তৃতীয় স্কন্ধত আছে কি সৃষ্টিৰ ৰহস্যৰ কথাখিনি সৃষ্টিৰ ৰহস্যৰ কথাখিনি অত্যন্ত দুৰ্বোধ্য তৃতীয় স্কন্ধৰ কথাখিনি কাক কোৱা হৈছে তৃতীয় স্কন্ধৰ কথাখিনি ভাগৱতৰ কোৱা হৈছে বিদুৰক কোনে কৈছে মৈত্ৰ ঋষিয়ে কৈছে ভাগৱতৰ প্ৰথম স্কন্ধৰ কথাখিনি কাক কোৱা হৈছে শৌনক ঋষিক কোৱা হৈছে কোনে কৈছে সুতে কৈছে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ কথাখিনি কোৱা হৈছে কাক পৰীক্ষিতক কোনে কৈছে সুকে কৈছে আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ এই অখণ্ডিত আনন্দময় কথাখিনি এটা নিৰ্দিষ্ট ক্ৰম অনুসৰি এটা নিৰ্দিষ্ট ধাৰা অনুসৰি কি হৈছে আমাৰ মাজলৈ বোৱাই দিয়া হৈছে সেইটো কাৰণে ভাগৱত আৰম্ভ হৈছে সুতৰ মুখপদ্মে সুত কোন আছিলে সুত শুকৰ শিষ্য সদায় শাস্ত্ৰ আৰম্ভ হ'ব লাগিব শিষ্যৰ মুখপদ্মে কিয় শিষ্যই গুৰুক স্মৰণ কৰি শাস্ত্ৰ আৰম্ভ কৰে সেইটো কাৰণে কি গুৰুজনে কৈছে মোৰ শিষ্য মোতকৈ সদায় শ্ৰেষ্ঠ কিয় শ্ৰেষ্ঠ মোৰ শিষ্যই সদায় গুৰু ৰূপে মোক স্মৰণ কৰে ক'ত তেওঁৰ আত্মা এইটো কাৰণে এই জগতত আপোনালোকে যদি চাই কৃষ্ণৰ পৰাজয় হৈছে কিন্তু ভীষ্মৰ পৰাজয় হোৱা নাই হয়নে ভাৰ্গৱৰ পৰাজয় হৈছে কিন্তু ভীষ্মৰ পৰাজয় হোৱা নাই অৰ্জুনৰ পৰাজয় হোৱা নাই কাৰ পৰাজয় হৈছে শিৱৰ পৰাজয় হৈছে কিয় গুৰুজনে কেতিয়াও শিষ্যক পৰাজয় হ'বলৈ নিদিয়ে এয়াই গুৰুৰ কৃপা এয়াই গুৰুৰ আশীৰ্বাদ এইটো কাৰণে গুৰুজনৰ সমান কেতিয়াও হ'ব নোৱাৰে গুৰুৰ স্থানত কেতিয়াও গুৰুজনৰ বাহিৰে বেলেগ কেতিয়াও বহিব নোৱাৰে কিয় গুৰুজনে নিজক পৰাজিত কৰিও শিষ্যক জয়কাৰ কৰি দিব বিচাৰে সেইটো কাৰণে গুৰুৰ চৰণত একান্ত ভক্তি গুৰুজন আৰু ঈশ্বৰ ইয়াৰ মাজত কোনো পাৰ্থক্য নাই এই অনুভৱ আমি কৰিবলৈ অভ্যাস কৰিব লাগিব ভাগৱতৰ তৃতীয় স্কন্ধত অদিতিক দেৱাহুতিক কি কৰিলে তেওঁৰে পুত্ৰ কপিলে ঈশ্বৰ তত্ত্বৰ আনন্দময় জ্ঞানৰ ভাগ দিলে কি কৰিলে ভক্তিৰ ৰহস্য তত্ত্ব তামসীৰ গতি হয়নে
তুমি মোৰ পিতৃয়ে ব্ৰহ্মচৰ্য গাহস্থ্য এই ব্ৰতক অতিক্ৰম কৰি যেতিয়া বানপন্থ আশ্ৰমলৈ গতি কৰিব, তেতিয়া তুমি অকলশৰীয়া নোহোৱাকে তোমাৰ লগত পুত্ৰ ৰূপত কপিল যে আছে এই অনুভৱ তুমি কৰিব পাৰিব লাগিব। সেইটো কাৰণে কৰ্দম ঋষি আছিলে সাধনময় ঋষি। এই কৰ্দম ঋষি ব্ৰহ্মাৱৰ্তত সাধনা কৰি জগতৰ হৰিক তেওঁ দৰ্শন কৰিছিলে, আৰু হৰিক দৰ্শন কৰাৰ পাছত হৰিয়ে প্ৰশ্ন কৰিছিলে যে তুমি মোক কিয় তপস্যা কৰিছিলা? তেতিয়া কৰ্দম ঋষিয়ে কি বুলি কৈছিলে যে মোৰ পিতৃৰ আজ্ঞা, মই বিবাহ কৰাব লাগে, মই বিবাহ কৰাবৰ কাৰণে আপোনাক তপস্যাৰে উপাসনা কৰিছিলো। তেতিয়া জগতৰ হৰিয়ে কৰ্দম ঋষিক কি বুলি ক'লে যে তোমাৰ মনোমত ভাৰ্যা তোমাৰ গৃহত নিদি আহিব। সেইকাৰণে কি কৰিলে মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনুৱে তেখেতৰ নিজৰ কন্যা দেৱাহুতিক কি কৰিলে কৰ্দম ঋষিৰ আশ্ৰমত নিদি থৈ আহিলে। কৰ্দম ঋষি আৰু দেৱাহুতিৰ বিবাহ হ'ল। প্ৰথমতে 9 গৰাকী কন্যা জন্ম হ'ল, আৰু 9 গৰাকী কন্যাক 9জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিয়া হ'ল, আৰু শেষত কি হ'ল আকৌ দেৱাহুতি অকলশৰীয়া হৈ গ'ল। তেওঁ স্বামী কৰ্দম ঋষি কি কৰিব বানপন্থ গ্ৰহণ কৰি সন্ন্যাসাশ্ৰমলৈ গমন কৰিব, আৰু তেখেতে তাত মুখ্য সাধন কৰিব। কিন্তু মুখ্য সাধনৰ আনন্দময় যি জ্ঞানৰ পথ, এই জ্ঞানৰ পথ দেৱাহুতিৰ লগত নাই। এতিয়া দেৱাহুতি কি কৰিব? দেৱাহুতি নিসংগ হৈ অকলশৰীয়া যদি থাকে তেতিয়াহ'লে কি হ'ব? দেৱাহুতিয়ে জীৱন লাভ কৰাৰ কোনো সাৰ্থক নহ'ব। সেইটো কাৰণে কি কৰিলে কৰ্দম ঋষিক প্ৰাৰ্থনা কৰিলে যে তুমি সাধনময় ঋষি, তুমি মোৰ স্বামী, মই তোমাৰ পৰা সংসাৰ ভিক্ষা কৰিলো, কিন্তু মই তোমাৰ পৰা কোনোদিন ঈশ্বৰ জ্ঞান ভিক্ষা নকৰিলো। গতিকে হে মোৰ স্বামী, অন্তিম সময়ত তুমি মোক এটি পুত্ৰ সন্তান দান কৰা। 9 গৰাকী কন্যা হ'ল নৱবিধ ভকতি। নৱবিধ ভকতিৰ যোগেদি ঈশ্বৰক যদিও লাভ কৰিব পৰা যায়, ঈশ্বৰৰ লগত একত্ৰ হ'বৰ কাৰণে আমাক কি লাগিব? নিৰ্গুণ ভকতি লাগিব। নিৰ্গুণ ভকতিৰ তত্ত্ব হ'ল কপিল। এই কপিল ৰূপী নিৰ্গুণ ভকতিৰ তত্ত্ব আমাৰ যেতিয়ালৈকে সাক্ষাৎ নহ'ব তেতিয়ালৈকে আমি সংসাৰ বন্ধনৰ দুখ কষ্টৰ যন্ত্ৰণাৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নোৱাৰিম। সেইটো কাৰণে ভাগৱতৰ 3য় স্কন্ধত থকা কপিলৰ ৰহস্যময় ঈশ্বৰ জ্ঞানৰ কথা এই 3য় অধ্যায় কীৰ্তনত গুৰুজনে আমাক স্মৰণ কৰাইছে। কি হ'ল? কপিল নামেৰে জগতৰ হৰিয়ে অৱতাৰ লৈ মাতৃ দেৱাহুতিক কোৱাৰ চলেৰে ভকতিৰ আনন্দময় ঈশ্বৰ জ্ঞান, ৰাজসিক ভকতি, সাত্বিক ভকতি, তামসিক ভকতি, হয়নে? সপেম ভকতি, এই ঈশ্বৰ তত্ত্বৰ সমস্তখিনি জ্ঞান, তামসীৰ গতি, জীৱৰ দুৰ্বিপাক, জীৱৰ দুখ কষ্ট আৰু যন্ত্ৰণা, এইবিলাকৰ পৰা পৰিত্ৰাণ হোৱাৰ উপায়, সাধনা আৰু সিদ্ধিৰ মুখ্য পথ, এই সমস্তবিলাক ভাগৱতৰ 3য় স্কন্ধত কপিল ভগৱানে নিজৰ মাতৃ দেৱাহুতিক বেকত কৰি দেৱাহুতিক উদ্ধাৰ কৰিছে। গতিকে এই কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, এই সংসাৰলৈ আমি আহিছোঁ দৈবিক কিছুমান গুণ লৈ। দেহৰ তত্ত্ব যদি দেৱাহুতি হয়, কৰ্দম যদি আমাৰ জীৱৰ তত্ত্ব হয়, পৰমাত্মাৰ তত্ত্ব হ'ল কোন? কপিল। এই কপিল স্বৰূপ পৰমাত্মাৰ তত্ত্বক আমি যেতিয়ালৈকে স্পৰ্শ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱনৰ অজ্ঞান আৰু অবিদ্যা এইবিলাক কেতিয়াও আমাৰ পৰা আঁতৰ নহ'ব। সেইটো কাৰণে কপিল নাম স্মৰণ কৰি, কপিলৰ গুণ কীৰ্তন কৰি, কপিলৰ চৰণ বন্দনা কৰি আমি যাতে জীৱ হৈ জন্ম লৈও আমাৰ এই জীৱৰ জড় বন্ধনৰ পৰা আমি যাতে মুক্ত হ'ব পাৰোঁ। গুৰুজনাই চতুৰ্বিংশতি অৱতাৰৰ 3য় অধ্যায় কীৰ্তনত এই কপিল অৱতাৰৰ কথাটো আমাক কৈছে। পৃথু বেনৰ দেহ মন্থন কৰা হ'ল, বাওঁ বাহুৰ পৰা মন্থন কৰা হ'ল উৰ্চিক, আৰু সোঁ বাহুৰ পৰা মন্থন কৰা হ'ল কাক? পিতু। বেনৰ দেহটো কি কৰি থকা হৈছিলে? সুৰক্ষিত কৰি ৰখা হৈছিলে, হয়নে? অৰ্থাৎ এই দেহৰ তত্ত্বত চৈতন্য শক্তি ৰূপেৰে জগতৰ হৰি ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে। এই দেহৰ চৈতন্য শক্তিটোক আমি যেতিয়ালৈকে মন্থন কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ কি হ'ব? আমাৰ মন কেতিয়াও শান্ত প্ৰশান্ত আৰু গভীৰ নহ'ব। এইটো কাৰণে আমাৰ পাপবিলাক ক'ত থাকে? আমাৰ পাপবিলাক থাকে সদায় মনৰ মাজত। এই মনৰ মাজত থকা পাপবিলাকক কি বুলি ক'ব পৰা যায়? নিহাত বুলি ক'ব পৰা যায়। নিহাত মানে চাণ্ডাল। এইটো কাৰণে পিঠুৰ কি বেনৰ কি মন্থন কৰা হ'ল? বেনৰ উৰু মন্থন কৰা হ'ল। বেনৰ উৰু মন্থন কৰাৰ লগে লগে তাৰ পৰা কুৎসিত এজন দেৱলোক জন্ম হ'ল, আৰু সেইজন কি? সেইজন হ'ল চাণ্ডাল। তেওঁক কি কৰিলে? তেওঁক অৰণ্যৰ মাজলৈ পঠাই দিয়া হ'ল। অতি ৰহস্যময় চৰ্ত। এই কথাখিনি আমি যেতিয়ালৈকে আধ্যাত্মিক দৃষ্টিৰে আমি যেতিয়ালৈকে জানিব বুজিব নোৱাৰিম
তেতিয়ালৈকে আমি ভাগৱতৰ কথা বা কীৰ্তনৰ কথাৰ আমি যি সাৰতত্ত্ব ৰহস্য আমাৰ কেতিয়াও ভেদ নহ'ব। এইটো কাৰণে বেনৰ তত্ত্বটোৰ যোগেদি মনৰ মাজত যিটো নিয়ন্ত্ৰণ, মনৰ মাজত নিয়ন্ত্ৰণ আৰোপ কৰিবলৈ হ'লে প্ৰকৃতি আৰু পুৰুষৰ দুই তত্ত্বক আমি জানিব লাগিব। বাওঁ বাহু মন্থন মানে হ'ল কি, বাম পাশত আছে মায়া, সোঁ পাশত আছে ভক্তি। মায়া মাতাক বিদায় দিলে আমাৰ দেহত থকা বেয়া গুণবিলাক আঁতৰ কৰা হ'ব। এয়া হ'ল নিষাদ। এই নিষাদ যদি পাপ ক'ত থাকে, আমাৰ উৰুত থাকে। উৰুত থাকে অহংকাৰ। সেইটো কাৰণে দুৰ্যোধনৰ উৰু ভংগ কৰা হৈছে। দুৰ্যোধন মানে অহংকাৰ। অহংকাৰক যেতিয়ালৈকে ভংগ কৰা নহ'ব তেতিয়ালৈকে কৃষ্ণ বস্তুৰ কেতিয়াও সাক্ষাৎ নহ'ব। এইটো কাৰণে আমাৰ মনৰ মাজত থকা যিবিলাক পাপ আছে, এই পাপবিলাকক আমি মন্থন কৰি, পাপবিলাক কেনেকৈ থাকে, দুৰ্যোধন ৰূপেৰে অহংকাৰ, অহংকাৰ দুঃশাসন ৰূপেৰে হিংসা, শকুনি ৰূপেৰে দুষ্ট বুদ্ধি, হয়নে, ধৃতৰাষ্ট্ৰ ৰূপেৰে অজ্ঞান, গান্ধাৰী ৰূপেৰে মায়া আৰু মোহ, এইবিলাক বিকাৰযুক্ত বস্তু আমাৰ লগত লাগি আছে। এই বিকাৰযুক্ত বস্তুবিলাকক আমি আমাৰ পৰা আঁতৰ কৰি ভক্তিৰ সংস্কাৰৰ সৈতে আমি ভগৱত প্ৰাপ্তিৰ যদি আমি ঈশ্বৰ পথটোক যদি আমি অন্বেষণ কৰিবলৈ হয়, নিজৰ ভাৱ, নিজৰ চিন্তন, নিজৰ মননক নিজেই মন্থন কৰিব লাগিব। যেতিয়ালৈকে নিজক নিজে মন্থন কৰিব পৰা নাযাব তেতিয়ালৈকে আমাৰ মনৰ মাজত বাস কৰি থকা পাপ বৃত্তিবিলাকে কেতিয়াও বিদায় নল'ব। এইটো কাৰণে এই মনৰ মন্থন আৰু মনৰ চিন্তন, মনৰ ভাৱৰ ভকুতিৰ সংস্কাৰটোক মাধৱ মহাপুৰুষে 1000 জোকা ঘুষি শেষ হ'বৰ সময়ত ক'ত দিছেগে, একেবাৰে অন্তিমত দিছেগে। ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। আমাৰ মনটো কি, মনটো দুৰ্যোধন, মনটো কি, মনটো দুঃশাসন। ইহঁতৰ গুণ কি, ধৰ্মপুত্ৰক বেজীৰ আগৰ মাটিকণো দিব নিবিচাৰে। অৰ্থাৎ ধৰ্ম মানে হ'ল আত্মা। আত্মাক এই দুৰ্যোধন ৰূপী আমাৰ দুৰাশয় মনটোৱে, দুঃশাসন ৰূপী হিংসা আৰু জেদ ভাৱটোৱে এই আত্মাৰূপী ধৰ্মক কি কৰে, সুচগ্য মেদিনীও দিব নিবিচাৰে। বেজীৰ আগটোত যিমানকণ মাটি আহে সিমানকণো দিব নিবিচাৰে। এয়া আমাকে কোৱা হৈছে। আমি আমাৰ মনটোক আমাৰ সংসাৰত নিবন্ধিত কৰি ৰাখোঁ। আমাৰ লোভ মোহ কাম ক্ৰোধ অহংকাৰ এইবিলাকৰ মাজতে নিমজ্জিত কৰি ৰাখিব বিচাৰোঁ। এই ঈশ্বৰ তত্ত্বৰ অখণ্ডিত আনন্দময় হৰিৰ গুণ কীৰ্তন আৰু যশৰ প্ৰতি আমাৰ মনটোক আমি আমাৰ কাণখন দিবলৈ সদায় বাধ্য কৰাব পাৰোঁনে বাৰু? নোৱাৰোঁ। হৰি উপাসনা আমি সদায় নিয়মিত কৰিব পাৰিছোঁ জানো? হৰিৰ গুণ কীৰ্তন আৰু উপাসনাক আমি নিয়মিত কৰি কোনো দিনেই ক্ষতি নোহোৱাকৈ আমি বিৰামহীন কৰি ল'ব পাৰিছোঁ জানো? হয়নে বাৰু? এই ভকতিৰ সংস্কাৰৰ আমি গৰাকী হ'ব লাগিব। আমি আহিছিলোঁ এই জগতলৈ, জগতৰ হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰে সৈতে আমি মানৱৰ দৰে এটা শ্ৰেষ্ঠ জীৱন লৈ হৰি ভকতিৰ পথটোক অনুসৰণ কৰি জীৱনৰ জড় মোহৰ মায়াৰ বন্ধনবিলাকৰ পৰা জীৱন্ত কালতে আমি মুক্ত হৈ যিটো সুগম পথ ভকতি আমি বাছি ল'ব পাৰোঁ, সেই পথটোক অন্বেষণ কৰিবৰ কাৰণে। কিন্তু আমিতো সেই পথটোত এতিয়াও আগুৱাই যাবলৈ আমি এতিয়াও শক্তি আৰু সামৰ্থ্য যোগাৰ কৰিব পৰা নাই। সেইটো কাৰণে জগতৰ হৰিয়ে পৃথুৰূপেৰে অৱতাৰ লৈ বেনক বধ কৰি নিজৰ তত্ত্বক নিজেই মন্থন কৰি জড়যুগৰ আচৰণবিলাক কৰি দেখাই আমাক বুজালে যে যোগৰ যোগেদি, তপস্যাৰ যোগেদি, দানৰ যোগেদি, ব্ৰতৰ যোগেদি কেতিয়াও তোমাৰ ঈশ্বৰ সাধনা সম্পূৰ্ণ নহ'ব। ঈশ্বৰ সাধনা সম্পূৰ্ণ কেনেকৈ হ'ব? দেহৰ তত্ত্বক ঢেকিলে ৰূপান্তৰ কৰি, এই জীৱৰূপী জীৱৰ তত্ত্বক জীৱন বিনালে ৰূপান্তৰ কৰি এই জীৱন বিনাত হৰিৰ গুণ কীৰ্তন সৰ্বদা কৰিবলৈ অভ্যাস কৰিব লাগিব। যেতিয়ালৈকে জীৱন বিনাত জগতৰ হৰিৰ ৰাম কৃষ্ণ হৰি নাৰায়ণ ধ্বনি যেতিয়ালৈকে কীৰ্তন নহ'ব তেতিয়ালৈকে এই জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। গতিকে কীৰ্তন শাস্ত্ৰৰ ৰহস্যময় ঈশ্বৰ তত্ত্বৰ কথা
আমি আৰু ইয়াতকৈ আৰু বেছি আপোনালোকক ক'ব নোৱাৰিম। আমিও অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰহে, আধ্যাত্মিক শাস্ত্ৰৰ অধ্যয়ন বা ইয়াৰ জ্ঞান আমাৰ গভীৰ এতিয়াও হোৱা নাই। এইখিনি কথাৰ ৰহস্য ভেদ কৰাটো অত্যন্ত জটিল। যে কিবা যদি আমাৰ দায়দোষ অপৰাধ হৈছে আপোনাক হৈ মৰিখন কৰিব। পুনৰ চতুৰ্থ অধ্যায় কীৰ্তনৰ পাঠ আকৌ আৰম্ভ। কৃষ্ণ। কৃষ্ণ। ও দেখিলা প্ৰজা ভৈল অচিয়ল পমতি কৰিলা অনেক শাখা চাৰিও বেদৰ ও পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ ও গজেন্দ্ৰ কগিলে ঘোৰ গ্ৰাহে বলে ধৰি তোমাৰ ষ্টিলৰ বাজিলা দিয়ক। এইবোৰ বাজিলে আমি চাহ খোৱা অভ্যাস নাই নহয়। মেৰাই পদ্মগত তুলি কৰিলা অনেক স্তুতি ত্ৰাহি হৰি বুলি শুনি শীঘ্ৰে চৰি তুমি গৰুৰৰ স্কন্ধে ভকতক ৰাখিবাক আহিলা প্ৰবন্ধে গৰুৰৰ নামি হৰি পৰম বিক্ৰমে ও সুন্দে ধৰি তৰত তুলিলা গ্ৰাহ আঠে বেঠে চক্ৰে চিৰিলা গ্ৰাহ মুখ তোমাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈলা দুখ হস্তি গুচি তৈতে চতুৰ্ভুজৰ পাভৈলা গলে বনমালা হাতে চাৰিয়লা তোমাক নমিলা গুয়া দণ্ডতে পুৰি পাৰিষদ হৈয়া বৈকুণ্ঠ গৈলা লৰি অজুল পৰশনে গ্ৰাহ সাপক নিষ্ঠৰি অভিমানে স্বৰ্গক গৈলা দিব্যৰূপ ধৰি হয়গ্ৰীৱ নামে আৰু গৈলায় তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ তোমাৰ সুন্দৰ সিটো নাসিকাৰ বাজ ভৈলা চাৰি বেদ নিঃশ্বাসকাৰ হন্তে অপত্নী মাতৃৰ
বাক্যে বিদারিলাও মন ধ্রুবে আখি আরাধিলে তোমার চরণ তোল কর উপরে তাহাঙ্ক থইলা থাপি বুঝি কারো পুষ্প ভাগে দেখিও দেৱে দৈত্যে আমি বাকো মারে মন্দর রাখে আনি তুমি মতিলা ও দানবক যুঁজিলা দেৱৰ হুয়া ভীতি তোমাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তি কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্বজনে ও মুখ্য পদ সাধে যাৰ শ্ৰৱণ কীৰ্তনে কৃষ্ণৰ কিঙ্কৰে কহে শংকৰে সম্প্ৰতি বোলা হৰি হৰি পাপ যাওঁ কয় হৰি চতুৰ্বিংশতি অৱতাৰ তত্বৰ এই 4 অধ্যায় কীৰ্তন পাঠ আমাৰ সামৰণি কৰিছে। চতুৰ্থ অধ্যায় কীৰ্তনৰ আৰম্ভ হ'ল কিহেৰে যে জগতৰ হৰিৰ এক অৱতাৰ তত্ত্ব হ'ল কি ব্যাস। ব্যাস কাৰ পুত্ৰ হৈ জন্ম লৈছে বুলি কৈছে সত্যৱতীৰ পুত্ৰ হৈ জন্ম লৈছে ব্যাস হয়নে বাৰু। এতিয়া জগতৰ হৰিৰ এক অংশ অৱতাৰ কোন বেদব্যাস। এই বেদব্যাসৰ মাতৃ হ'ল সত্যৱতী। এই সত্যৱতীৰ এটা নাম আছিলে কি মৎস্যগন্ধা হয়নে বাৰু। গতিকে তত্ত্বটো জানিব লাগিব মৎস্যগন্ধা মানেনো কি। এই মৎস্যগন্ধাৰ মাছৰ গন্ধটোক যদি কেনেবাকে দূৰ কৰি দিব পৰা যায় তেতিয়াহ'লে তাৰ পৰা পদ্মগন্ধা প্ৰকাশিত হ'ব। এইটো কাৰণে মৎস্যগন্ধাৰ সংস্কাৰী নামটো কি আছিলে যোজনগন্ধা। মৎস্যগন্ধাৰ যিটো সংস্কাৰী নাম এই সংস্কাৰী নামটো আছিলে কি যোজনগন্ধা। এই যোজনগন্ধাৰ যিটো ৰহস্য নাম এই ৰহস্য নামটো আছিলে কি সত্যৱতী। এই সত্যৱতীৰ তত্ত্বটো ভাগৱত শাস্ত্ৰত নৱম স্কন্ধটো আছে। নৱম স্কন্ধত পৰশুৰাম অৱতাৰৰ তত্ত্ব কথাখিনি আছে ভাগৱতৰ। এই নৱম স্কন্ধত আছে কি ঋষিক ঋষিৰ যিগৰাকী ভাৰ্যা এই ভাৰ্যাৰ নামো আছিলে সত্যৱতী। আৰু শান্তনুৰ ভাৰ্যাৰ নামো আছিলে কি গংগা হয়নে। শান্তনুৰ ভাৰ্যাৰ নাম আছিলে গংগা। গতিকে আমাৰ বংশটোক কি বুলি কোৱা হয় শান্তনু কুলনন্দন বুলি কোৱা হয়। আমি প্ৰত্যেকেই বংশানুক্ৰমিক তত্ত্বৰে আমি শান্তনুৰ বংশধৰ বুলি ভাবিব পাৰোঁ। গংগাক বিবাহ কৰাইছিলে কোনে শান্তনুৱে। কিন্তু গংগা মানে কি গংগা মানে ভক্তি। ভক্তি মানে কি ভক্তি মানে ৰহস্য। ৰহস্য মানে কি বুজিলে বুজিবি নুবুজিলেও ইয়াৰ পৰা কোনো লোকচান নাই।
বুজিলে বুজিবি, নুবুজিলেও ইয়াৰ পৰা কোনো লোকচান নাই। বোলে কি নুবুজিলেও লাভেই হ'ব। বুজি যদি লাভ হৈছে, ভক্তি যদি বুজিও নাপায়, বুজি নাপালেও লাভ হ'ব। তাৰ তত্ত্বগত উপায়টো কি দেখুৱালে? শান্তনুৰ লগত বিবাহ পাশত আবদ্ধ হ'ল কোন? ভক্তি মাতা গংগা। এই গংগাই শান্তনুৰ লগত বিবাহ হ'বৰ সময়ত এটা চৰ্ত ৰাখি দিলে। কি চৰ্ত ৰাখিছিলে? যে তোমাৰ লগত মই বিবাহ হ'ম, কিন্তু মোৰ বাক্য, মোৰ কৰ্ম আৰু মোৰ কথাত তুমি কোনোদিন হস্তক্ষেপ কৰিব নোৱাৰিবা। বৰ ডাঙৰ কথা। মোৰ কৰ্ম, মোৰ বাক্য, হয়নে, মোৰ ক্ৰিয়া, এই কেইটা বিষয়ত তুমি কেতিয়াও হস্তক্ষেপ কৰিব নোৱাৰিবা। যি দিনাখনে তুমি হস্তক্ষেপ কৰিবা, মই সেইদিনাখনে তোমাৰ পৰা আঁতৰি গুচি যাম। কৈছিলে নে নাই? হয়নে বাৰু? তত্ত্বটো জানো আমি বুজি পালো? আমি কাহিনীটোহে শুনিলো। হয়নে বাৰু? একমাত্ৰ ভক্তি একো চৰ্ত মানি নলয়। ভক্তিয়ে কোনো চৰ্ত মানি নলয়। বোলে কি? ভক্তি মানেই হ'ল উদ্ধাৰকাৰী বস্তু। ভক্তি মানেই হ'ল নিৰ্গুণ বস্তু। ইয়াক কেতিয়াও গুণেৰে বান্ধিব পৰা নাযাব। সেইটো কাৰণে চৰ্তবিলাক গুণময়। গুণময় চৰ্তবিলাকৰ পৰা জীৱক যদি মুক্ত কৰি দিবলৈ হয়, তেতিয়াহ'লে নিৰ্গুণস্থিত হ'ব লাগিব। শুকনি গদতি পৰীক্ষিত যদি আমি নিৰ্গুণ স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে হে বৎস ভৈল আৰু মূৰচিত এ ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি শুনে এ পৰময়ানন্দে পঢ়িলো আমি গঙ্গা মানে ভক্তি। ভক্তি কি? ভক্তি কোনোদিন গুণত পান নাযায়। আসল রহস্য ভক্তি কি? আসল রহস্য ভক্তি হল নির্গুণ। শান্তনুক বাক্য দিলে গঙ্গায়, তোমার ভাৰ্যা হৈ তোমাক সেৱা কৰিম, তোমাৰ ভাৰ্যা হৈ তোমাক স্বামী হিচাপে বৰণ কৰিম, কিন্তু মোৰ ইচ্ছাক তুমি কেতিয়াও বাধা দিব নোৱাৰিবা। হয়নে? এই জগতলৈ যদি জীৱ তোমাৰ উৰ্হত যদি আহে, ঈশ্বৰৰ বন্ধনত পৰি যাব। এই জীৱবিলাকক মই উদ্ধাৰ কৰি মুখ্যৰ পথলৈ লৈ যোৱা কামটো মোৰ ভক্তি মাতাৰ কাম। সেইটো কাৰণে কি হ'ব? মোৰ সন্তান যেতিয়াই ভূমিষ্ঠ হ'ব, মই হৰিৰ চৰণত উৎসৰ্গা কৰি দিম। অষ্টবসুৱে গাভী হৰণ কৰিছিলে। কাৰ? বশিষ্ঠৰ। বশিষ্ঠৰ গাভী কি আছিলে? বশিষ্ঠৰ গাভী আছিলে কামধেনু। কামধেনু মানে কি? কামধেনু মানে হল ভাগৱত। কামধেনু মানে হল ভাগৱতৰ ৰহস্য তত্ত্ব। এই ভাগৱতৰ ৰহস্য তত্ত্ব কোনেও কেতিয়াও চুৰ কৰি নিব নোৱাৰে। ভাগৱতৰ ৰহস্য তত্ত্ব কোনেও কেতিয়াও হৰণ কৰি নিব নোৱাৰে।
ভাগৱতৰ ৰহস্য তত্ত্ব যদি কেতিয়াবা কোনোবাই নিবলৈ হয়, গুৰুৰ চৰণ উপাসনা কৰি গুৰু ভজি গোবিন্দৰ আশীৰ্বাদ শিৰত লৈ এই ভাগৱতৰূপী কামধেনু লগত নিব লাগিব। সেই কামেই নকৰিলে কোনে? অষ্টবসুৱে। বশিষ্ঠৰ আশ্ৰমত থকা কামধেনুৰূপী এই ভাগৱতক কি কৰিলে? তেওঁলোকে চুৰ কৰি লৈ গ'ল। তেওঁলোকৰ ভাৰ্যাসকলে জেদ ধৰিছিল যে আমাক কামধেনু আনি দিবই লাগিব। আৰু তেতিয়া কি কৰিলে? তেতিয়া অষ্টবসুক অভিসম্পাত দি দিলে বশিষ্ঠ ঋষিয়ে যে মোৰ এই গাভী চুৰ কৰা এই অষ্টবসু পাপত নিমজ্জিত হ'ল। হয়নে? যি বস্তু চুৰ কৰিব নালাগে তেওঁলোকে সেই বস্তু হৰণ কৰি নিলে, চুৰ কৰি নিলে। সেইটো কাৰণে কি হ'ব? তেওঁলোকে মৰ্ত্যত গৈ পাপৰ যোনিত জন্ম ল'ব লাগিব। অষ্টবসু জগতৰ হৰিৰ অংশ। হৰিৰ অংশ মানে হ'ল শুদ্ধ বস্তু, হৰিৰ অংশ মানে পবিত্ৰ বস্তু। তেওঁলোকৰ উদ্দেশ্যটো ভাল আছিল, কিন্তু তেওঁলোকে কৰা যিটো পন্থা, এই পন্থাটো ভুল আছিলে। কি চুৰ কৰিছিলে? কামধেনু হৰণ কৰিছিলে বা চুৰ কৰিছিলে। কামধেনু মানে হ'ল ভাগৱত। ভাগৱত কেতিয়াও কোনেও কাৰোবাৰ পৰা চুৰ কৰি বা নজনাকে কোনেও কেতিয়াও ল'ব নোৱাৰিব। তাৰ তত্ত্ব ৰহস্য এইটো। কিনে কি হ'ল? গংগা মানে হ'ল ভক্তি। এই ভক্তিৰ ৰহস্য তত্ত্বই হ'ল ভাগৱত। সেইটো কাৰণে কি কৰিলে? অষ্টবসুৱে ভক্তি মাতা গংগাক স্তুতি কৰিলে যে হে ভক্তি মাতা গংগা, এই ভাগৱত মানেই হলা তুমি, এই ভাগৱত মানেই হ'ল ভগৱান। তুমি মাতা ৰূপেৰে আমাৰ মাতৃ আৰু ভাগৱত ভগৱন্ত ৰূপেৰে আমাৰ পিতৃ। এই অভেদ্য ঈশ্বৰ তত্ত্বৰ জ্ঞান আমাৰ লাভ কৰিবলৈ মন আছিল, কিন্তু আমাৰ পন্থাটো ভুল হ'ল। গতিকে হে ভক্তি মাতা, তুমি আমাক উদ্ধাৰ কৰি দিয়া। তেতিয়া গংগাই কি কৰিলে? অষ্টবসুক বাক্য দি দিলে, মই এগৰাকী দিব্য নাৰী হ'ম, মৰ্ত্যত গৈ শান্তনুৰ লগত মই বিবাহ পাশত আবদ্ধ হ'ম। তোমালোক গোটেই কেইজনক মই জন্ম দিয়ে মই মোৰ ভক্তিৰূপী এই মায়াৰ যমুনাত উটাই দিম, আৰু তোমালোক আকৌ আগৰ স্থানলৈ গুচি আহিবা। তোমালোকক মই বেছি দিন আৰু মৰ্ত্যত থাকিবলৈ নিদিওঁ।